তিতাবৰত ভয়ংকৰ অগ্নিকাণ্ড জুইৰ লেলিহান শিখাই নিমিষতে চাৰাখাৰ কৰিলে এখন সপোনৰ ঘৰ তিতাবৰ বৰেৰাৰ মুহিয়ালী নামৰ দৰিদ্ৰ লোকজনৰ ঘৰখন সম্পূৰ্ণৰূপে ভস্মীভূত হয় অগ্নিকাণ্ডত এই অগ্নিকাণ্ডৰ ফলত বাসগৃহটো সম্পূৰ্ণৰূপে জুইত জাহ যোৱাৰ লগতে কেইবা লাখ টকাৰ হা সম্পত্তি ক্ষতিসাধন হয় কথম্বি প্ৰাণ ৰক্ষা পৰে মুহিয়ালী নামৰ বৃদ্ধজনৰ ঘটনাস্থলীত সময়মতে অগ্নি নিৰ্বাপক বাহিনী আৰু তিতাবৰৰ আৰক্ষী উপস্থিত হোৱাৰ ফলত সমগ্ৰ অঞ্চলটোৰ বিস্তৰ ক্ষতি হোৱাৰ পৰা ৰক্ষা পৰিল সন্দেহ অনুসৰি বৈদ্যুতিক শৰ্ট সাৰ্কিটৰ বাবে এই ঘটনা সংঘটিত হয় মানে আমি তত ধৰিব নোৱাৰিলো আমাৰ ঘৰ ওচৰতে আছিল মই এখন বাগৰি আছিল আৰু ঢাপ ধূপ আৱাজ শুনি শব্দ শুনি পেলাই পটাপট দৌৰ মাৰি আহি দেখিলো একদম পুৰা ডাও ডাওকৈ জ্বলি উঠি তৎক্ষণাতে চাৰখাৰ হৈ এইটো আপোনাৰ হেৰি শৰ্ট সাৰ্কিট হ'ল বুলি ভাবিছোঁ আমি কাৰণ যিজন বৃদ্ধ আছিলে তেওঁতো একো এটা কৰিব নোৱাৰে বা তেওঁৰ মানে তেওঁ একদম মানে একো ক'ব নোৱাৰে ঘটনাটো হ'ল মানে তাত শৰ্ট সাৰ্কিট হোৱাৰ পিছত অকল আমাৰ ভিনী আছিলে ঘৰত ভিনটি আছিলে আৰু বাই নাছিলে বাই ছোৱালীটো কামলৈ যায় আৰু ভিনী আছিলে ভিনী অলপ অকৰা মানে মগজত মানে বয়স বহুত হ'ল 90 ওপৰ হ'ল 90 ওপৰ মানে মেজাজটো অলপ কমি গ'ল মানে কমি যোৱাৰ পাছত এতিয়া ঘৰটো জ্বলি গ'ল আপোনালোকে দেখিছেই এতিয়া এইটো যে ভাবোঁ চৰকাৰে আৰু অলপ সুবিধা কিবা সহায় দিয়ে এইজনৰ ঘৰত সেইটোৱে লাগে আৰু টকা আছিলে ভালেমান বাই দোকান আছিলে বায়ৰ গোটেই দোকানৰ পইচা অলটো ঘৰতে আছিলে গেলা চব্জি দোকান আছিলে বাই সম্পূৰ্ণৰূপে গোটেই ঘৰ জ্বলি গ'ল মানে টকা পইচা কাপোৰ কানি চাউল পাউডাৰ একো এটা বস্তুৱে নাই মানে অল টোটেল চব জ্বলি গ'ল কাগজ পত্ৰ ভোটাৰ কাৰ্ড পান কাৰ্ড আধাৰ কাৰ্ড চব অল টোটেল জ্বলি গ'ল একো বচাব নোৱাৰিলে 5 লাখ মান টকা আছিলে ফাইভ ব্ৰিগেড আহিছিলে মানে ফোন কৰাটো দেৰি হ'ল কাৰণে অকণমান লেট হ'ল ফাইভ ব্ৰিগেডত সেইমানতে কথা অঁ জ্বলি মানে গোটেই ঘৰ পৰি যোৱাৰ পাছত ফাইভ ব্ৰিগেড আহি পাইছে ইমানতে কথা তিতাবৰৰ পৰা উৎপল বৰুৱা ৰিপৰ্ট এনি ভাৰত 24